মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ ৱেলকাম নমস্কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অহা তোমালোকৰ পাঠ্যপুথি ঝংকাৰৰ পেজ নং 16 থকা পাৰ্ট 2 পিঠা-পনা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মাঘ বিহুত নিশ্চয় এনেধৰণৰ পিঠা পনা খাইছে। দেখিছানে কিমান পিঠা পনা বনাই আছে। ইয়াত কি কি আছে চোৱা, নাৰিকলৰ লাড়ু, দৈ চিৰা, ইয়াত কি আছে, পিঠা আছে হয় নাই? আহাচোন এতিয়া আমি পঢ়োঁ। আমি এই পাঠটো পঢ়োঁ আহা। তিল পিঠা দীঘলীয়া, ঘিলা পিঠা গোল, বিহু হ'লে খাম দেই বজাই এটা ঢোল। ৰাতিপুৱাই কাউৰীয়ে কৰে কা কা, কোমল চাউল দৈ গাখীৰ পকা কঁঠাল খা। আহাচোন আকৌ এবাৰ পঢ়োঁ। তিল পিঠা দীঘলীয়া, ঘিলা পিঠা গোল, বিহু হ'লে খাম দেই বজাই এটা ঢোল। ৰাতিপুৱাই কাউৰীয়ে কৰে কা কা, কোমল চাউল দৈ গাখীৰ পকা কঁঠাল খা। এতিয়া আমি পঢ়োঁ ইয়াত। তলত দিয়া পিঠা আৰু লাড়ুবোৰৰ নাম জানো আহা। তোমালোকে ভালদৰে লক্ষ্য কৰা, এইটো হ'ল তিল পিঠা। তোমালোকে নামটো জানাই চাগে, তিল পিঠা। এইটো হ'ল ঘিলা পিঠা। এইটো হ'ল খোলা চাপৰীয়া পিঠা। এইটো হ'ল টেকেলি পিঠা। তোমালোকে খাইছানে টেকেলি পিঠা? এইটো হ'ল চুঙা পিঠা। সুতুলি পিঠা। নাৰিকলৰ লাড়ু, বৰ মজা নহয়নে বাৰু? নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, মুড়িৰ লাড়ু। এতিয়া তোমালোকৰ ঝংকাৰ পাঠ্যপুথিৰ 17 নং পেজত আছে, ছবিৰ নাম সম্পূৰ্ণ কৰোঁ আহা। তোমালোকে এই ছবিটো দেখিছা, এইটো কি হয় বাৰু? জাতিলাও নহয়নে বাৰু? এইটো কি হ'ব? জাতিলাও। এইটো কি হ'ব? নাৰিকল। এইটো কি হ'ব? আঙুৰ। ইয়াত কি হ'ব? বিলাহী। এই ছবিটো দেখিছে, এইটো কি হয় বাৰু? নিশ্চয় ধৰিব পাৰিছা, বিলাহী। ইয়াত লাটেকাৰ লা হয়, সিটো আছে বিলাহী। এই ছবিটো কি আছে? আঙুৰ। আৰ ৰটো যে আছে, আঙুৰ হ'ব। ইয়াত কি দি আছে? লাও দি আছে হয় নাই? নাৰিকল। পঢ়ো আহা। ভাত ৰুটি নিতু খাবা, তেহে গাত বল পাবা। তাৰমানে আমি বল পাবলৈ ভাত ৰুটি খাব লাগে। তোমালোকে যেতিয়া বিদ্যালয়লৈ আহা, ঘৰৰ পৰা ৰুটি বা ভাত নিশ্চয় খাই আহা, আৰু বিদ্যালয়ততো মধ্যাহ্ন ভোজন দিয়েই, তাত তোমালোকে মধ্যাহ্ন ভোজন খোৱাই। শাক পাচলি খাই যি সবল সতেজ হয়হি। আকৌ এবাৰ পঢ়োঁ। ভাত ৰুটি নিতু খাবা, তেহে গাত বল পাবা। শাক পাচলি খাই যি সবল সতেজ হয়হি। তাৰমানে আমি শাক পাচলি খাব লাগে, তেতিয়াই আমাৰ দেহাটো সতেজ হ'ব। তোমালোকে আৰু বেছি পঢ়িব পাৰিবা ভালকৈ হয় নাই? মনত থাকিব তেতিয়া। পঢ়ো আৰু লিখো আহা। জিকা, বিলাহী, বেঙেনা, কেৰেলা, ৰঙালাও, জাতিলাও, কোমোৰা, পটল। আকৌ এবাৰ পঢ়ি দিছোঁ। জিকা, বিলাহী, বেঙেনা, কেৰেলা, ৰঙালাও, জাতিলাও, কোমোৰা, পটল।
হাতৰ ভাঙোৱা নেমু টেঙা ৰবাব টেঙা আৰু টেঙা কি পাতৰ আঁৰত দীঘল দীঘল ওলমি থাকে যি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধৰিব পাৰিছানে নেমু টেঙা ৰবাব টেঙা আৰু টেঙা কি পাতৰ আঁৰত দীঘল দীঘল ওলমি থাকে যি নিশ্চয় ধৰিব পাৰিছা কি হয় বাৰু এইটো তেতেলী নহয়নে বাৰু উত্তৰটো হ'ব তেতেলী দেখিছেনে দীঘল দীঘল তেতেলী মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে কেইটামান প্ৰশ্নৰ উত্তৰ দিবাচোন 1 নম্বৰ প্ৰশ্ন 5 বিধ পিঠাৰ নাম কোৱা আৰু লিখা তোমালোকে 5 বিধ জনা পিঠাৰ নাম লিখিবা আৰু ক'বা 2 নম্বৰ প্ৰশ্ন 5 বিধ পাচলিৰ নাম কোৱা আৰু লিখা তোমালোকে ঘৰত যিসমূহ পাচলি খোৱা সেই পাচলি তেনেধৰণৰ পাচলি 5 বিধৰ নাম লিখিবা ভিডিঅ'টোৰ শেষত উত্তৰসমূহ দিয়া আছে তোমালোকে মিলাই চাব পাৰিবা 3 নম্বৰ প্ৰশ্ন তলৰ ছবিত দিয়া পাচলিটোৰ নাম কি বাৰু এই পাচলিবিধৰ নাম কি বাৰু তোমালোকে নিশ্চয় চিনি পাইছা ইয়াৰ নাম কি বাৰু এতিয়া 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ তলৰ ছবিত দিয়া পাচলিটোৰ নাম কি বাৰু তোমালোকে নিশ্চয় ধৰিব পাৰিছা এই পাচলিবিধৰ নাম লিখিবা আৰু শেষত উত্তৰসমূহ দিয়া আছে মিলাই চাবা 5 নম্বৰ প্ৰশ্ন তলৰ ছবিত দিয়া পিঠাবিধৰ নাম কি একেবাৰে তোমালোকৰ পৰিচিত তোমালোকে বিহুত এই পিঠাবিধটো খোৱাই নহয়নে বাৰু কোৱাচোন ইয়াৰ নাম কি 6 নম্বৰ প্ৰশ্ন তলৰ ছবিত দিয়া পাচলিবিধৰ নাম কি তোমালোকে ধৰিব পাৰিছানে এই পাচলিবিধৰ নাম কি তোমালোকে নিশ্চয় খাইছা উত্তৰটো লিখাৰ পিছত তোমালোকে ভিডিঅ'টোৰ শেষত উত্তৰ দিয়া আছে তোমালোকে মিলাই চাবা এতিয়া শেষৰ প্ৰশ্ন তলৰ ছবিত দিয়া পাচলিবিধৰ নাম কি তোমালোকে নিশ্চয় ধৰিব পাৰিছা এই পাচলিবিধৰ তোমালোকে নামটো লিখিবা ভিডিঅ'টোৰ শেষত 1ৰ পৰা 7লৈ উত্তৰসমূহ দিয়া আছে এতিয়া আমি উত্তৰবিলাক জানি লওঁ 1 নম্বৰ প্ৰশ্ন যেনেকৈ তিল পিঠা চুঙা পিঠা ঘিলা পিঠা টেকেলি পিঠা সুতুলি পিঠা তোমালোকে নিজৰ মতেও লিখিব পাৰিবা 2 নম্বৰ উত্তৰটো যেনেকৈ জিকা বেঙেনা ফুলকবি বন্ধাকবি পটল তোমালোকে আৰু নিজৰ নিজৰ মতেও লিখিব পাৰিবা যি সেই 5 বিধ পাচলিৰ নামহে লিখিব লাগে তোমালোকৰ ঘৰত খোৱা পাচলিবিলাকৰ নাম লিখিবা 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো আছিলে বেঙেনা 4 নম্বৰ ছবিটো আছিলে তিয়ঁহ 5 নম্বৰ ছবিটো আছিলে তিল পিঠা 6 নম্বৰটো আছিলে কেৰেলা আৰু 7 নম্বৰটো আছিলে ৰঙালাও ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ so much